উজনিৰ পৰা এজন মিয়াক খেদিলেও নামনি বা মধ্য অসমত নহয় উজনিলৈ গৈ প্ৰত্যুত্তৰ দিম মনত ৰাখিব এজন মিয়া মানুহ যদি উজনি অসমৰ পৰা খেদি পঠিয়াই এতিয়া আমি মধ্য অসম বা নামনি অসমৰ পৰা নহয় আমি উজনি অসমত প্ৰতিজন মিয়া গৈ তাত প্ৰত্যুত্তৰ অসম মিয়াৰ উন্নতি দেখি উজনিৰ নেতাৰ গা জ্বলে মিয়াৰ যেতিয়া নেকি উন্নতি দেখা পায় এই সকল ব্যক্তি মিয়াৰ উন্নতি দেখিলে তেওঁলোকৰ কিন্তু গা জ্বলে উজনিৰ মানুহে এদিন মিয়াৰ ঘৰত কাম কৰিব লাগিব গতিকে কওঁ মিয়া লাহে লাহে শিক্ষিত হৈ আছে মিয়া ডক্টৰ ইঞ্জিনিয়াৰ অধিবক্তা শিক্ষিত ঘৰে ঘৰে হৈ আছে এটা প্ৰজন্মৰ পিছত উজনি অসমৰ এছাম লোকে আহি পেলাই মিয়াৰ ঘৰত বনিয়া হিচাপে কাম কৰিব লাগিব চেলেঞ্জ কৰিছো এটা প্ৰজন্ম মই আপোনালোকক দিছো আমি মিয়াৰ স্বগোষ্ঠীয় মৰ্যাদা বিচাৰিছো আমাক দিবই লাগিব আমি মিয়া স্বজনগোষ্ঠী বিচাৰিছো আমি বৃহত্তৰ অসমীয়া জাতিৰ এটা অংগ আমাক কোনো অসমীয়া জাতিৰ পৰা আঁতৰাই নিব নোৱাৰে যদি আমাক মিয়া স্বজনগোষ্ঠী চৰকাৰে নিদিয়ে ছয় জনগোষ্ঠীৰ লগত মিয়া জনগোষ্ঠী এড কৰিব লাগিব আৰু আমাৰ আত্মসন্মানৰ কাৰণে যদি আমাৰ জীৱন দি হলেও যদি আমি আন্দোলন কৰিব লাগে আমি মিয়া জনগোষ্ঠীৰ কাৰণে আমি আন্দোলন কৰিম ইয়াত চিতু বৰুৱা আৰু কিছুমান লেটুচঙা নেতাই আমাক কেতিয়াও আমাক প্ৰতিৰোধ কৰিব নোৱাৰে মিয়াই জনগোষ্ঠীয় মৰ্যাদা বিচৰাৰ পাছতেই ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া এই সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল জাতীয় সংগ্ৰাম সেনা অসমৰ সভাপতি চিতু বৰুৱাই তাৰ পিছতেই শুকুৰবাৰে চিতু বৰুৱাক উভতি ধৰি বিস্ফোৰক মন্তব্য কৰা সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদে মিয়া কেতিয়াবা খিলঞ্জীয়া হ'ল মিয়াই কেৱল নিজৰ জীৱন জীৱিকা আৰু বাসস্থানৰ কাৰণে ডিঙিত গামোচাখন লৈ অসমীয়া হৈ দেখুৱায় তাবে মিয়াৰ কি আছে গোটেই অসমখন লেতেৰা কৰিছে আৰু ঠায়ে ঠায়ে যেতিয়া মিয়াখিনি সংখ্যাগৰিষ্ঠ হৈছে তেওঁলোকে এতিয়া চাইলেঞ্চাৰ ফুটা বাইকৰ দৰে চিঞৰিবলৈ আৰম্ভ কৰিছে গতিকে মিয়াৰ এই ধৰণৰ উদ্ভণ্ডালি অতপালি আমি সহ্য নকৰোঁ সোতৰবাৰকৈ আমি মোগলক পৰাস্ত কৰা এটা জাতি গতিকে বিৰিসোপাৰ পাৰ্টি বিৰিসোপি থকা এই ধৰণৰ পাৰ্টিৰ এই অতপালি আমি সহ্য নকৰোঁ আৰু মিয়াৰ তাহাঁতে যিটো খিলঞ্জীয়া বুলি দাবী কৰি আছে এটা একাংশ মিয়াক যদি আমি পিঠি যদি চোলা দাঙি চাওঁ এতিয়া কাটাৰৰ দাগ ওলাব যদি চোলা দাঙি চাবলৈ কাটাৰৰ দাগ ওলাব গতিকে মিয়াৰ এই ধৰণৰ উদ্ভণ্ডালি কেতিয়াও সহ্য কৰা নহ'ব এটা কথা স্পষ্ট মিয়াই যদি এই ধৰণৰ উদ্ভণ্ডালি কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে পুনৰবাৰ উজনিৰ পৰা মিয়া খেদাৰ যিটো অভিযান আমি আৰম্ভ কৰিম যি সময়ৰ পৰা অসম হৈছিল সেই সময়ৰ পৰা কিন্তু অসমত মিয়া খিলঞ্জীয়া একদম চিধা কথা ইয়াত কোনো ধৰণৰ সন্দেহ নাইকা চাইলেঞ্চাৰ ফুটা বাইকৰ দ্বাৰা মিয়াই চিঞৰা নাই বৰঞ্চ মিয়াৰ শিক্ষাৰ অৰ্হতাৰ বাবে বিশ্বৰ দৰবাৰত অসমক চিনাকি কৰাই দিলে কিন্তু মিয়াক যিমান সময়লৈকে কোনো ব্যক্তিয়ে গাড়ী নিদিয়ে তেওঁলোকে কিন্তু নেতা হ'ব নোৱাৰে স্পষ্ট কথা এইটো চিতু বৰুৱা জানিব লাগে যে মিয়াই অসমীয়া আই মাতৃৰ সন্মান ৰক্ষাৰ্থে যুগে যুগে শ্বহীদ হৈছে মিয়া গামোচা ডিঙিত এনেই দিয়া নাই এছাম উজনি অসমৰ কিছু ধুৰন্ধৰ চান্দা সংগ্ৰহ কৰা টেক্স কালেক্ট কৰা কিছু নেতা তেওঁলোকে কিন্তু এতিয়া বৰ্তমান ভাগ কৰাৰ চেষ্টা কৰিছে গতিকে চিতু বৰুৱা ডাঙৰীয়া তেখেতে কৈছে যে উজনি অসমৰ পৰা পুনৰ বোলে আমাৰ মিয়া মানুহক খেদি দিব মই চেলেঞ্জ কৰিছোঁ চিতু বৰুৱাক এজন মিয়া মানুহক আপুনি উজনি অসমৰ পৰা খেদি পঠিয়াই দিয়ক খেদি পঠিয়াইছিলে নহয় আপোনালোকে তেতিয়া অভাৱ হৈ গ'ল নহয় মিয়া মানুহ তাত নেযায় আৰু আপোনালোকে আঁঠু কাঢ়ি পেলাই মিয়া মানুহৰ ওচৰত ক্ষমা খুজিবলৈ আমি দিছিলোঁ নহয় লাষ্টত আপোনালোকে ভুল স্বীকাৰ কৰি পেলাই মানুহখিনিক লৈ গ'ল আৰু কোন ভাটাৰ মালিকৰ পৰা কোনটো গাড়ীৰ পৰা কিমান টকা আপোনালোকে লৈছে যদি মই মুখ খোলো কওক এইসকল ব্যক্তি 3 বছৰৰ কাৰণে কিন্তু আপোনাৰ নিউজৰ ফ্ৰণ্টত তেওঁলোক নাহে মই চিধাকে কৈ দিছোঁ অসমীয়া ভাষা জীয়াই ৰখাৰ মূল মানুহ হ'ল মিয়া মানুহ যদি আমি মিয়া মানুহখিনিয়ে যদি অসমীয়া ভাষা নিলিখি আমি বাংলা ভাষাত চহী কৰোঁ অসমৰ মাজত অসমীয়া ভাষা বিলীন হৈ যাব আমি নিবিচাৰোঁ আমি অসমৰ আই মাতৃৰ কাৰণে এইখন অসমৰ কাৰণে আমি শ্বহীদ হৈছোঁ যুগে যুগে মুছলমান শ্বহীদ হোৱা মিয়াসকল শ্বহীদ হোৱাৰ আমাৰ ইতিহাস আছে এবাৰ ইতিহাসৰ পাতবোৰ লুটিয়াই চাব চিতু বৰুৱাই মানে আপোনালোকে কি বুলি ভাবিছে দুটা মিয়াক গালি দিলে আপোনালোকে ডাঙৰ নেতা হৈ যাব মিয়াৰ গাত বিৰি গোন্ধাই বিৰি খোৱা মানুহে হ'ল মিয়া চিতু বৰুৱা মই আপোনাক কৈছোঁ বিৰু খোৱা মানুহ মিয়া নহয় মিয়া বৰ্তমান ডক্টৰ ইঞ্জিনিয়াৰ অধিবক্তা হৈ পেলাই লণ্ডনত চাকৰি কৰা হ'ল আৰু আপোনালোকে যিসকল নেকি নেতৃত্ব বহন কৰিছে আপোনালোকে হিন্দু সমাজৰ যিসকলে চান্দাবাজি ধান্দাবাজি নেতাসকলে হিন্দু সমাজৰ নেতৃত্ব বহন কৰিছে এইসকলে কওক আপোনালোকে হিন্দু সনাতনী সমাজৰ কাৰণে অসমীয়া ৰাইজৰ কাৰণে অসমীয়া নিবনুৱা যুৱক
কি কৰিছে আপোনালোকে ভাল এখন স্কুল কৰবাত গৈ পেলাই তাত আপোনালোকে প্ৰতিনিধিত্ব কৰিব পৰা নাই এটি সংগঠন কৰি পেলাই পেটৰ কাৰণত যদি সংগঠন কৰি পেলাই আপুনি পেট চলাব খোজে এই সকল ব্যক্তিৰ দ্বাৰা এনে মন্তব্য হ'ব মিয়াৰ যেতিয়া নেকি উন্নতি দেখা পায় এই সকল ব্যক্তি মিয়াৰ উন্নতি দেখিলে তেওঁলোকৰ কিন্তু গা জ্বলে আজি মুছলমান মানুহে হৰি মানে মূৰৰ ঘাম ভৰিত পেলাই যেতিয়া কাম কৰে অসমীয়া আই মাতৃক সন্মান জনায় অসমীয়া স্বাভিমান গামোচাখনক মূৰত বান্ধি শ্ৰদ্ধা কৰি গোটেই দিন কষ্ট কৰি পেলাই আপোনালোকক পৰিশ্ৰমৰ বিনিময় তেওঁলোকে কৰা কষ্টৰ বিনিময় প্ৰদান কৰে অসমীয়া কিন্তু সিটো বড় আপোনালোকে নিউজৰ ফ্ৰণ্টত আহি পেলাই ডাঙৰ ডাঙৰ ভাষ্য মন্তব্য দিলে কিন্তু কোনোদিন কোনোবাই ডাঙৰ হৈ নাযায় গতিকে কম মিয়া লাহে লাহে শিক্ষিত হৈ আছে মিয়া ডক্টৰ ইঞ্জিনিয়াৰ অধিবক্তা শিক্ষিত ঘৰে ঘৰে হৈ আছে এটা প্ৰজন্মৰ পিছত উজনি অসমৰ এছাম লোকে আহি পেলাই মিয়াৰ ঘৰত বনিয়া হিচাপে কাম কৰিব লাগিব চ্যালেঞ্জ কৰিছো এটা প্ৰজন্ম মই আপোনালোকক দিছো আমি অসমীয়া জাতিৰ মাজত আমি বেলেগ একো নিবিচাৰো আমি মিয়া স্ব জনগোষ্ঠী বিচাৰিছো আমি বৃহত্তৰ অসমীয়া জাতিৰ এটা অংগ আমাক কোনো অসমীয়া জাতিৰ পৰা আঁতৰাই নিব নোৱাৰে আমি অসমৰ আমি বাসিন্দা অসমৰ আমি বসবাস কৰো অসমৰ মাজত আৰু ইয়াৰ মাজত আমাৰ মিয়া স্ব জনগোষ্ঠী লাগিব ইয়াত কোনো ধৰণৰ সন্দেহ নাই যদি আমাক মিয়া স্ব জনগোষ্ঠী চৰকাৰে নিদিয়ে ছয় জনগোষ্ঠীৰ লগত মিয়া জনগোষ্ঠী এড কৰিব লাগিব আৰু আমাৰ আত্মসন্মানৰ কাৰণে যদি আমাৰ জীৱন দি হলেও যদি আমি আন্দোলন কৰিব লাগে আমি মিয়া জনগোষ্ঠীৰ কাৰণে আমি আন্দোলন কৰিম কাৰণ আমি এই শব্দৰ দ্বাৰা আৰু অপমানিত হ'ব নিবিচাৰো আমি আগত ডিঙিত গামোচা লৈ পেলাই জয় অসম কৈছিলো আমি কৈছিলো আমি মিয়া জনগোষ্ঠীৰ মানুহ আমি অসমীয়া বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ মানুহ আমি অসমীয়া পৰিচয় দিওঁ তেতিয়া আপোনালোকে উপলব্ধ কৰিছিলে যেতিয়া মিয়া জনগোষ্ঠী বিচাৰিছো তেতিয়া উপলব্ধ কৰিছিলে এতিয়া মিয়া সম্প্ৰদায় আমি একগোট হৈ আমি সংগ্ৰাম কৰাৰ সময় আমি ৰাজপথ অৱৰোধ কৰি পেলাই আমাৰ প্ৰাপ্য অধিকাৰ আত্মসন্মান ঘৰাই পোৱাৰ কাৰণে আত্মসন্মান আমি জীয়াই থকাৰ কাৰণে আমি আমাৰ অধিকাৰ বিচাৰি আমি আন্দোলন কৰিম ইয়াত চিতু বৰুৱা আৰু কিছুমান লেটু সিঙাৰ নেতাই আমাক কেতিয়াও আমাক প্ৰতিৰোধ কৰিব নোৱাৰে আমাৰ আন্দোলন অব্যাহত থাকিব মনত ৰাখিব এজন মিয়া মানুহ যদি উজনি অসমৰ পৰা খেদি পঠিয়াল এতিয়া আমি মধ্য অসম বা নামনি অসমৰ পৰা নহয় আমি উজনি অসমত প্ৰতিজন মিয়া গৈ তাত প্ৰতি উত্তৰ আপোনালোকক দিম মিয়াই জনগোষ্ঠীয় মৰ্যাদা বিচৰা বিষয়টোৱে কি ৰূপ লয় সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা